গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কালি পুনৰ ক'লে আমি শুনিলোঁ যে বলৱৎ হ'বই আৰু কাৰ জৰিয়তে কাৰো নাগৰিকত্ব কাঢ়ি লোৱা নহয়, কাৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ সংখ্যালঘু লোকসকলক অৰ্থাৎ মূলতঃ হিন্দুসকলক ইয়াতে মানে নাগৰিকত্বহে প্ৰদান কৰা হ'ব। গতিকে এইটো ভাৰতীয় প্ৰেক্ষাপটৰ কথা, কিন্তু আমি অসমে সদায় কৈ আহিছোঁ অসমৰ ক্ষেত্ৰত কাৰোবাৰ নাগৰিকত্ব কাঢ়ি লোৱা হ'ব নে নহয় সেইটো এটা দ্বিতীয় কথা। প্ৰথম কথা হৈছে বাংলাদেশৰ পৰা পৰম্পৰাগতভাৱে অসমলৈ অহা বাংলাদেশী দুই ধৰণৰ, হিন্দু আৰু মুছলমান। আৰু এতিয়া মুছলমান বাংলাদেশী আমাৰ কাৰণে যিমান ভয়াৱহ, হিন্দু বাংলাদেশীও সিমান ভয়াৱহ। গতিকে হিন্দু বাংলাদেশী আজিৰ দিনটোত পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি বাংলাদেশত 1,73,00,000 আছে আৰু অসমত পলাই আছে 20 লাখ। আকৌ আমি কৈছোঁ যে 1,73,00,000 যোগ 20 লাখ 1,93,00,000 অৰ্থাৎ প্ৰায় 2 কোটি হিন্দু বাঙালী যিকোনো মুহূৰ্তত অসমলৈ অহাৰ পথ কাৰ জৰিয়তে প্ৰশস্ত হ'ব। কাৰণ আইনখনত যদিও 2014 চনৰ 31 মাৰ্চৰ ডেটটো ডেডলাইন হিচাপে দিয়া হৈছে, আমি সকলোৱে জানো এই ডেডলাইনটো, এই ডেটটো যিকোনো মুহূৰ্তত সলনি কৰি দিব পৰা হ'ব আৰু সলনি কৰি দিয়াৰ লগে লগে যিকোনো মুহূৰ্ততে যেতিয়াই বাংলাদেশ, আফগানিস্তান, পাকিস্তানত থকা মুছলমানক বাদ দি আন ধৰ্মাৱলম্বীৰ সংখ্যালঘু সেই দেশবিলাকৰ লোকসকলে যেতিয়াই তাত যিকোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাত হ'ব, যেতিয়াই তেওঁলোকে ইচ্ছা কৰিব তেতিয়াই ভাৰতবৰ্ষলৈ আহিব পাৰিব বা মূলতঃ বাংলাদেশীসকল পৰম্পৰাগতভাৱে অসমলৈ অহাৰ ধাৰাটো সম্পূৰ্ণৰূপে মুকলি হৈ পৰিব। তেতিয়াই লাখে লাখে বাংলাদেশী আহি অসমৰ কেৱল আমাৰ জাতীয় আৱেগ নহয়, অসমৰ মাটি কাঢ়ি ল'ব, অসমৰ চাকৰি কাঢ়ি ল'ব, অসমৰ চাহ বাগিচাত কাম তেওঁলোকে চাহ বাগিচাৰ বনোৱাসকলৰ পৰা কাঢ়ি ল'ব, আমাৰ সকলো ভাষা, সাহিত্য, সংস্কৃতি, চাকৰি বাকৰি সকলো কাঢ়ি ল'ব। গতিকে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। অসমত মানুহ আছোঁ 3,70,00,000, আকৌ যদি প্ৰায় 2 কোটি মানুহ অহাৰ পথ প্ৰশস্ত হয়, আমি পুনৰ কৈছোঁ যে আজি আহিব, কাইলৈ আহিব, এমাহত আহিব, এবছৰত আহিব, কোৱা নাই। যিকোনো মুহূৰ্তত বাংলাদেশ, আফগানিস্তান, পাকিস্তানত থকা তাৰ মুছলমানক বাদ দি আন ধৰ্মাৱলম্বী, অৰ্থাৎ লিখা আছে, আইনখনত লিখা আছে তাৰ 6টাকৈ ধৰ্মাৱলম্বীৰ সংখ্যালঘু লোকসকল ইয়ালৈ আহিব পাৰিব। গতিকে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। এই কথাটো হ'বই নোৱাৰে। আমি যিকোনো প্ৰকাৰে আমি কাৰ বিৰোধিতা কৰি আহিছোঁ, কৰি যাম, আমি কোনো কাৰণত নামানো। আমি অমিত শ্বাহ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপুনি যে বিৰাট দম্ভ অহংকাৰ, চকু পকাই ৰঙা চকু দেখুৱাই যে মানুহক কথা কয়, সেই ৰঙা চকু কিয় আপুনি বাংলাদেশক দেখুৱাব নোৱাৰে? আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছোঁ আপুনি বিশ্বগুৰু বুলি কয়। কিহৰ বিশ্বগুৰু আপুনি? আপুনি যে নিজকে $5 ট্ৰিলিয়ন, আপোনাৰ 56 ইঞ্চি চীনা, এইবিলাক যে কথা কৈ থাকে। আৰে বাংলাদেশ আমি জন্ম দিয়া এখন দেশ। আজি পাকিস্তান আমাতকৈ দুৰ্বল, আফগানিস্তান আমাতকৈ দুৰ্বল। গতিকে আপুনি ইমান ডাঙৰ ডাঙৰ কথা কয়, আপুনি বিশ্বগুৰু বুলি কয়, আপুনি 56 ইঞ্চি চীনা বুলি কয়, 5 ট্ৰিলিয়ন ইকনমিৰ কথা কয়। গতিকে আমাতকৈ সৰু বাংলাদেশ, আমাতকৈ সৰু, আমাতকৈ দুৰ্বল পাকিস্তান, এই দেশকেইখনক আপুনি কি ৰঙা চকু দেখুৱাই ক'ব নোৱাৰে? আপুনি যে যি ৰঙা চকু যে দেখুৱায়, দেশৰ সংগ্ৰামীবিলাকক যিটো দেখুৱায়, বিৰোধীক যিটো দেখুৱায়, গতিকে সেই দেশবিলাকক কওক, আপুনি তেওঁলোকক কওক, তাত থকা হিন্দু বাংলাদেশীসকলক তাতে সুৰক্ষিত কৰাৰ কাৰণে আপুনি হেঁচা প্ৰয়োগ কৰক। কিন্তু তাকে নকৰি আপুনি বিশ্বগুৰু বুলি আমাৰ আগত ক'ব আৰু বিপৰীতে বাংলাদেশে আমাক ধমকি দিব, বাংলাদেশক আপুনি তাৰ সংখ্যালঘু মানুহখিনিৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে। সেইটো কি বিশ্বগুৰু আপুনি? গতিকে আমি আপোনাক দাবী জনাইছোঁ যে এইটো আমি কেতিয়াও মানি নলওঁ, আমি কোনো কাৰণত নামানো। যেনেকৈ যুঁজিছিলোঁ তেনেকৈ যুঁজিম, কোনো কাৰণত আমি এই আইন মানি নলওঁ।